আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ বেঞ্চৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু 40গৰাকী আমাৰ সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আপোনালোকে নিশ্চয় স্ক্ৰীনত ফটো কৰিছে। আপোনাৰ ইয়াত লিখিছে যে কেবিনেট উপসমিতিৰ বৈঠকত অনুষ্ঠিত নকৰাত ক্ষুণ্ণ 14 ফেব্ৰুৱাৰী দিছপুৰ চলো হুংকাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ। যিহেতু আপোনাৰ কেবিনেট উপসমিতি এতিয়ালৈকে আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ লগত কোনো এটা বৈঠক তেখেতসকলে নবহাৰ কাৰণে আমাৰ এই অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে খুবেই এটা চিন্তিত হৈ পৰিছে আৰু সেইবাবে তেখেতসকলে আকৌ এটা দিছপুৰ চলো কাৰ্যসূচী লৈছে। অহা 14 ফেব্ৰুৱাৰী তাৰিখে তেখেতসকলে দিছপুৰ চলো কাৰ্যসূচী হাতত লৈছে আৰু সেয়ে সকলো অপাৰিকৃত শিক্ষক কৰ্মচাৰী তাত অংশগ্ৰহণ কৰিব লাগিব। আৰু যিহেতু আমাৰ কেবিনেটৰ উপসমিতি এতিয়ালৈকে আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলৰ লগত কোনো আলোচনাত মিলিত নোহোৱাৰ কাৰণে তেখেতসকলে ক্ষুণ্ণ হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ সময়ত প্ৰদৰ্শন কৰিব বিক্ষোভ। আৰু প্ৰধানমন্ত্ৰীয়ে যিহেতু অসম ভ্ৰমণ কৰাৰ যিখিনি সময়, যিহেতু প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহিব আপোনাৰ 24 ফেব্ৰুৱাৰী তাৰিখে আৰু সেই 24 ফেব্ৰুৱাৰীৰ দিনাই আমাৰ সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী হৈছে বিক্ষোভ প্ৰদৰ্শন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছত কৈছে যে শিক্ষক কৰ্মচাৰীসকলৰ পদ পাৰিক্ষণৰ বাবে চৰকাৰে কেবিনেট উপসমিতি গঠন কৰিলেও একাংশ বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ মাজত অব্যাহত আছে অসন্তুষ্টি। বিশেষকৈ কেবিনেট উপসমিতিয়ে আলোচনালৈ আমন্ত্ৰণ নোযোৱাত অসন্তুষ্ট হৈ পৰিছে সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থা। সেয়েহে আগন্তুক 12 ফেব্ৰুৱাৰীৰ ভিতৰত কেবিনেট উপসমিতিক আলোচনাৰ বাবে শেষ সময়সীমা ধাৰ্য কৰি দিছে সন্থাই। আৰু নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ, যিটো আমাৰ সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে উপসমিতিৰ কেবিনেট সমিতি যিটো গঠন কৰি দিছিলে আৰু সেই উপসমিতিক তেখেতসকলে সময়সীমা বান্ধি দিছে যে অহা 12 ফেব্ৰুৱাৰীৰ ভিতৰত যদি তেখেতসকলৰ লগত যদি কোনো বৈঠক আলোচনাত মিলিত নহয়, তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ হয়তো দিছপুৰ চলো কাৰ্যসূচী হাতত লোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। অন্যথা অহা 14 ফেব্ৰুৱাৰীত দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনাগত অসম ভ্ৰমণৰ সময়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সংস্থাই হুংকাৰ দিছে। আজি দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত সংস্থাৰ সভাপতি হৰমোহন বৰাই কয় যে 2006 চনৰ পূৰ্বে স্থাপিত তথা 2006 চনৰ 1 জানুৱাৰীৰ পিছত বিভাগীয়ভাৱে অনুমতিপ্ৰাপ্ত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে প্ৰায় 2319খন আপোনাৰ শিক্ষানুষ্ঠানৰ পাৰিকৰণৰ বাবে দীৰ্ঘদিন দাবী উত্থাপন কৰি আহিছে। আৰু তদুপৰি 2013 আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলকে ধৰি 19,527 জন শিক্ষক কৰ্মচাৰীসকলৰ পাৰিকৰণৰ আইনৰ সংশোধন কৰি হলেও পদ পাৰিক্ষণৰ আওতালৈ অনাৰ দাবী বিভিন্ন সময়ত ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে বুলি তেখেতসকলে জানিবলৈ দিছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু 2006 চনৰ পূৰ্বে যিমানবিলাক শিক্ষানুষ্ঠান প্ৰতিষ্ঠাপিত হৈছিলে 1 জানুৱাৰীৰ পূৰ্বে, সেই সকলোবিলাক শিক্ষানুষ্ঠান অসম চৰকাৰে পাৰিক্ষণ কৰিব লাগে। আৰু সেইদৰে আপোনাৰ LPৰ পৰা কলেজলৈকে আপোনাৰ 2319খন বিদ্যালয় আছে শিক্ষানুষ্ঠান, আৰু সেই বিদ্যালয়বিলাকত কৰ্মৰত আৰু 2013 আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীক একেলগে লৈ তেখেতসকলৰ মুঠ সংখ্যা হৈছে 19,527 জন শিক্ষক কৰ্মচাৰী পদ পাৰিক্ষণ কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰি আহিছে। যিহেতু 2014 চনৰ পাৰিক্ষণ আইন সংশোধনী কৰি হলেও তেখেতসকলক কি কৰিব লাগিব, পাৰিক্ষণ কৰিব লাগিব বুলি তেখেতসকলে দাবী জনাইছে। আৰু ইয়াৰ পাছতে কৈছে যে আনকি চৰকাৰৰ লগত বিভিন্ন সময়ত আলোচনা অনুষ্ঠিত হৈছে আৰু ইয়াৰ মাজৰে যোৱা 10 জানুৱাৰীত ৰাজ্য চৰকাৰে কেবিনেট পাৰিক্ষণৰ সমস্যা সমাধানৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু, কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ এখন উপসমিতি গঠন কৰে। আৰু চৰকাৰে লোৱা সেই পদক্ষেপৰ বাবে সন্থাই মুখ্যমন্ত্ৰীক আৰু শিক্ষামন্ত্ৰীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু চৰকাৰৰ সেই সিদ্ধান্ত জীৱনৰ শেষ বয়সত পাৰিকৰণৰ হলেও পদ পাৰিক্ষণৰ আওতালৈ অনাৰ দাবী বিভিন্ন সময়ত ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে। আনকি চৰকাৰৰ লগত বিভিন্ন সময়ত আলোচনাত অনুষ্ঠিত হৈছে। আৰু ইয়াৰে মাজতে যোৱা আপোনাৰ 10 জানুৱাৰীত ৰাজ্য চৰকাৰে কেবিনেট পাৰিক্ষণৰ সমস্যা সমাধানৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু, কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ এখন উপসমিতি গঠন কৰে। আৰু চৰকাৰৰ লোৱা সেই পদক্ষেপৰ বাবে সন্থাই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু চৰকাৰৰ সেই সিদ্ধান্তই জীৱনৰ শেষ বয়সত পাৰিকৰণৰ আশা দেখি শিক্ষকসকলৰ যথেষ্ট উপকৃত
উপনীত হৈছে আৰু কিন্তু কেবিনেট উপসমিতি সংস্থাৰ সৈতে আলোচনা নকৰাকৈ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ পদক্ষেপ লোৱা কাৰ্যত আশংক প্ৰকাশ কৰি তেওঁ কয় যে আপোনাৰ 2001, 2013 আৰু 2021 চনত কাৰ্যালয়সমূহৰ বুলতে হওক বা কিবা আন কিছু কাৰণতে পাৰ্টিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক এইবাৰ পুনৰ পাৰ্টিকৰণ আওতাত গ্ৰহণ কৰা নাই আৰু যোৱা 24 জানুৱাৰীত শিক্ষামন্ত্ৰী কেবিনেট উপসমিতিৰ আৰু অসম অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ মাজত এখন সভা অনুষ্ঠিত কৰা সমস্যাসমূহ উপস্থাপন কৰিবলৈ সুযোগ প্ৰদান কৰাৰ লগতে আলোচনাৰ মাজেৰে সমস্যাসমূহ সমাধান কৰিবলৈ অনুৰোধ জনাই এখন আবেদন দাখিল কৰিছিল। নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ এবুৰি সমস্যা হৈ আছে আমাৰ বেঞ্চাৰ স্কুল শিক্ষক কৰ্মচাৰীসকলৰ। তেখেতসকলৰ বঞ্চিত 2001 আৰু 2013 আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰাত আমাৰ অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰীসকল ক্ষুণ্ণ হৈ পৰিছে আৰু সেইবাবে তেখেতসকলৰ সমস্যাখিনি সামৰি লৈ আমাৰ 2014 আৰু 2018 চনৰ পাৰ্টিকৰণ আইনখিনি সংশোধন কৰি সকলো শিক্ষক কৰ্মচাৰীকে সামৰি এই পাৰ্টিকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছে। আৰু ইয়াৰ পাছতে কৈছে যে কিন্তু অতি পৰিতাপৰ বিষয় যে আমাক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি অসম চৰকাৰ পাৰ্টিকৰণ কেবিনেট উপসমিতিখনে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ পদক্ষেপ লৈছে আৰু কেবিনেট উপসমিতিয়ে আমাৰ সমস্যাসমূহ আনুষ্ঠানিকভাৱে উপস্থাপন কৰিবলৈ কোনো সুযোগ প্ৰদান নকৰি আমাক অন্ধকাৰত ৰাখি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত লৈছে। সেয়েহে আমি সেই সিদ্ধান্তৰ বিৰোধিতা কৰিছো আৰু আগন্তুক 12 ফেব্ৰুৱাৰীৰ ভিতৰত সংস্থা আৰু পাৰ্টিকৰণ উপসমিতিৰ মাজত এখন সভা অনুষ্ঠিত কৰি আমাৰ সমস্যাসমূহ উপস্থাপন কৰিবলৈ সুযোগ প্ৰদান কৰাৰ আমি দাবী জনাইছো আৰু অন্যথা আমি পুনৰ বঞ্চিত হোৱাৰ আশংকাত অহা 14 ফেব্ৰুৱাৰীত দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে, যিহেতু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা কেবিনেটত এখন উপসমিতি গঠন কৰিছে, যিটো উপসমিতিৰ জৰিয়তে আমাৰ বেঞ্চাৰ শিক্ষক সমস্যাবিলাকক চালি জাৰি চাই তেখেতসকলে এখন প্ৰতিবেদন দাখিল কৰিবৰ কাৰণে এমাহ জুৰি সময় বান্ধি দিয়া হৈছিলে আৰু সেই উপসমিতিয়ে আমাৰ সদৌ অসম অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰীসকলৰ লগত এতিয়ালৈকে কোনো বৈঠকত মিলিত হোৱা নাই বা তেখেতসকলৰ কোনো আলোচনাত মিলিত নোহোৱাৰ কাৰণে আমাৰ সদৌ অসম অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী ক্ষুণ্ণ হৈ পৰে আৰু সেইবাবে তেখেতসকলে মাননীয় শিক্ষামন্ত্ৰী আৰু উপসমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছে যে 12 ফেব্ৰুৱাৰীৰ ভিতৰত তেখেতসকলৰ লগত যদি আলোচনাত মিলিত নহয় তেনেহ'লে নিশ্চয়কৈ তেখেতসকলে 14 ফেব্ৰুৱাৰীত দিছপুৰ চলো কাৰ্যসূচী হাতত ল'ব আৰু হয়তো আগন্তুক আপোনাৰ আমাৰ প্ৰধানমন্ত্ৰীয়ে যিহেতু অসম ভ্ৰমণ কৰিব 24 ডিচেম্বৰ তাৰিখে আৰু সেই 24 ডিচেম্বৰ তাৰিখে আমাৰ সদৌ অসম অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী হয়তো বিক্ষোভ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিবও পাৰে আৰু সেইবাবে মাননীয় শিক্ষামন্ত্ৰী আৰু উপসমিতিৰ বিষয়ববীয়াসকলক তেখেতসকলে অনুৰোধ জনাইছে যে তেখেতসকলৰ সন্থাৰ লগত আলোচনাত মিলিত হৈ সকলো বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাখিনি যাতে নেকি সমাধান কৰিব পাৰে বা সকলো বেঞ্চাৰ শিক্ষকৰ সমস্যাখিনি যাতে পাৰ্টিকৰণ কৰিব পাৰে সেয়েহে এই সকলোবিলাক আওতালৈ আনিব পৰাকৈ তেখেতসকলৰ লগত আলোচনাত মিলিত হ'ব বিচাৰিছে আৰু সেইকাৰণে আমাৰ উপসমিতি এতিয়ালৈকে তেখেতসকলৰ লগত আলোচনাত মিলিত নোহোৱাৰ কাৰণে তেখেতসকলে ক্ষুণ্ণ হৈ সেইখিনি দাবী উত্থাপন কৰিছে আৰু সেইবাবে তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে যে 12 ফেব্ৰুৱাৰীৰ ভিতৰত যদি আমাৰ সদৌ অসম অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ লগত যদি মিলিত নহয় তেনেহ'লে নিশ্চয়কৈ আগন্তুক তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত 14 ফেব্ৰুৱাৰী তাৰিখে তেখেতসকলে দিছপুৰ চলো কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অহা 24 ডিচেম্বৰ আপোনাৰ ডিচেম্বৰ নহয় 24 ফেব্ৰুৱাৰী তাৰিখে যিহেতু অসম ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদীয়ে হয়তো অসম ভ্ৰমণ কৰিব আৰু সেই অসম ভ্ৰমণত তেখেতসকলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ কথাও ইয়াত উল্লেখ কৰিছে আৰু সেইবাবে তেখেতসকলে সেইটো ইয়াত উল্লেখ কৰিছে যে 12 ফেব্ৰুৱাৰীৰ ভিতৰতে যদি আমাৰ সদৌ অসম অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰীৰ লগত যদি আলোচনাত মিলিত হয় তেনেহ'লে নিশ্চয়কৈ তেখেতসকলৰ সেই বিক্ষোভ তেখেতসকলে নকৰিব বা দিছপুৰ চলো কাৰ্যসূচী তেখেতসকলে হয়তো বাতিল কৰিব আৰু তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে বাৰম্বাৰকৈ আমাৰ উপসমিতিৰ বিষয়ববীয়াসকলক তেখেতসকলে অনুৰোধ জনাই আহিছে যে তেখেতসকলৰ লগত এটা আলোচনাত মিলিত হৈ বৈঠকত মিলিত হৈ 2001, 2013 আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীক সামৰি লৈ গোটেইখিনি আমাৰ শিক্ষক কৰ্মচাৰীক আপোনাৰ আৰু একেলগে পাৰ্টিকৰণ কৰিবৰ কাৰণে তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু অন্যথা তেখেতসকলে বিকল্প ব্যৱস্থা লোৱাৰ ইয়াত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। সেয়েহে সদৌ অসম অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানতে কৰিলোঁ। নমস্কাৰ, জয় অসম।